বৰ্তমান মই আছো নগাঁওৰ ঢিংগেটৰ মুন মটৰ্ছ। যদি আপুনি এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এই কাৰণে যে এই ভিডিঅ'টোত আপোনালোকে কমচে কম এখন গাড়ী আপোনালোকে ল'ব পাৰিব বা আপোনালোকে চাই থ'ব পাৰিব, যেতিয়া মন যায় তেতিয়া ল'ব পাৰিব। কথা হ'ল যে আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী চাই আছে কিন্তু আপোনালোকৰ বাজেটত পৰা নাই। তো বাজেটত যদি ল'বলগীয়া হয় তেতিয়াহ'লে আপোনালোকে এই ডিলাৰত আহিব। তাৰ আগতে আপোনালোকে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন, কিছুমান কথা আপোনালোকে নজনা কথা কিছুমান জানিব লাগিব যে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'বলৈ যাওঁতে তো আপোনালোকে কি কি চাব লাগিব, বা আপুনি ছেকেণ্ড হেণ্ড গাড়ীখন লৈ আপুনি ঠগ খাব নেকি, বা আপুনি ছেকেণ্ড হেণ্ড গাড়ীখন লৈ আপোনালোকক ছেকেণ্ড হেণ্ড গাড়ী কিবা এক্সিডেণ্ট ৰিস্যু গাড়ী দিব নেকি বা মিটাৰ টেম্পাৰিং দিব নেকি। তো আমাক এনেধৰণৰ কিছুমান কথাই আমাক কনফিউজ কৰি ৰাখে, য'ত নেকি আমি গৈ ক'ৰবাত নহয় ক'ৰবাত গৈ আমি ঠগ খাবলগীয়া হয়। তো আজি ভিডিঅ'টো আপোনালোকক একদম সম্পূৰ্ণ মই ক্লিয়াৰিফিকেশ্যন দি দিম যে আপোনালোকে গাড়ী এখন কেনেকৈ চাব লাগে বা আপোনালোকে গাড়ী এখন কেনেকৈ পাৰ্চেছ কৰিব লাগে। গতিকে আপোনালোকৰ ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন কি চাওক। ছেকেণ্ড হেণ্ড গাড়ী বুলি কোৱাৰ লগে লগে মানুহৰ বিভিন্ন ধৰণৰ কথাই মানুহক কনফিউজ কৰি ৰাখে। আমাৰ ডিলাৰত যিহেতু মুন মটৰ্ছ এটা আপোনাৰ চবেই জনপ্ৰিয় আমাৰ ডিলাৰ নগাঁৱত ইউজ কাৰ শ্বৰুম হয়, চবতকৈ বিগেষ্ট আমাৰখন হয় নগাঁও। হয়, তো আমি আপোনাৰ নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং আমি আগৰ ভিডিঅ'টো আপোনাৰ কৈ আহিছোঁ। আমি সকলো প্ৰত্যেক ভিডিঅ' আছে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং আমাৰ গেৰাণ্টি থাকিব যে আমাৰ গাড়ীৰ পৰাবিলাকত আপুনি এক্সিডেণ্টেল হিষ্ট্ৰী নাপাব, আপোনাৰ কোনো টেম্পাৰিঙৰ হিষ্ট্ৰী নাপাব, কোনোবা ডকুমেণ্টৰ খেলি মেলি নাপাব, যি পাব জেনুইন পাব। যদি গাড়ীখন 1 লাখ চলা আছে 1 লাখে থাকিব, যদি 10,000 চলা আছে 10,000 থাকিব। তো আমি সিমানখিনিলৈকে চাজেষ্ট কৰোঁ যে তেওঁলোকে যদি নিজৰ টেকনিচিয়ান আছে বা মেকানিক আছে তেওঁলোকে চেক কৰাই ল'ব পাৰিব, আমাৰ কোনো আপত্তি নাই। কাৰণ আমি তেনেকুৱা গাড়ী কোৱালিটি প্ৰভাইড কৰোঁ যাতে কাষ্টমাৰ এটা গাড়ীখন লৈ ঠগ খাব নালাগে, ডুপ্লিকেচি নহয়। হয়, বহুতে কৰি আছে কিন্তু আমি নকৰোঁ। আমি নকৰোঁ কাৰণে আমি গেৰাণ্টি সৈতে বেচিব পাৰি আছোঁ আৰু আমি ভাল ৰেছপন্সো পাইছোঁ। আপোনালোকে আমি ইমানখিনিলৈ কৈছোঁ যে টেকনিচিয়ান এজন আনি চেক কৰাই ল'ব পাৰিব, সিমানখিনিলৈকে ফেচিলিটি আমি প্ৰভাইড কৰি দিওঁ। MG হেক্টৰ আছে, কিমান চনৰ প্ৰাইচ কিমান চলিছে এখন? এখন আপোনাৰ যোৱাকালি ষ্টকত আমাৰ সোমাইছে, 2020 চনৰ হয়, শাৰ্প প্ৰ' একদম টপ মডেল হয়, 1500 cc পেট্ৰল ইঞ্জিন টাৰ্বো, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী, পেনোৰামিক সানৰুফৰ পৰা আদি কৰি 360 ডিগ্ৰী কেমেৰা, ভেন্টিলেটেড সিট, টপ মডেল গাড়ী হয়। আপোনাৰ সব ফিচাৰ্ছ লোডেড হৈ আছে। আস্কিং ৰাখিছোঁ 12,50,000 টকা, তাতো নেগোচিয়েবল হৈ যাব। 2020 চনৰ গাড়ী হয় এখন XUV 500 2017 চনৰ গাড়ী হয়, 2017 মডেল, আপোনাৰ 2200 cc ডিজেল ইঞ্জিন হয়। এখন আপোনাৰ প্ৰফেছৰ ডিভন ফাৰ্ষ্ট অনাৰ, 90,000 আশে-পাশে গাড়ীখন চলিছে, কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। এখনৰ আস্কিং আহিব আপোনাৰ 750 উইথ নেগোচিয়েবল। এখন নতুনকৈ আছে নেকি গাড়ী? এখন আমাৰ সাৰ্ভিসিঙত গৈছিলে, এখন আপোনাৰ আগৰে আছে, এখন অলপ লেতেৰা হৈছিলে, তো আমি সাৰ্ভিসিং কৰাব দিছোঁ। 2019 চনৰ লাষ্টৰ ফালৰ গাড়ী হয়, 1500 cc ডিজেল ইঞ্জিন, মাইলেজ 20+ পাব, একদম টপ এণ্ড মডেল হয়। এখনত 360 ডিগ্ৰী কেমেৰা পৰা আদি কৰি ভেন্টিলেটেড সিট, ডুৱেল টনৰ সব টপ মডেল ফিচাৰ যিমানখিনি আহে টপ মডেলে আছে। এখন আহিব 7.20 অনলি, 7,20,000 টকা। ওকে, এফালে অল্টো কেটেন এখন আছে, এখন কিমান আহিব? কেটেন এখন সোমাইছে 2018 চনৰ VXI ফাৰ্ষ্ট অনাৰ হয়। এখনৰ আস্কিং আহিব আপোনাৰ 385 উইথ নেগোচিয়েবল। নেক্সট ডিজায়াৰ আহিব 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয়, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী। এখন আহিব আপোনাৰ 575। ওকে, এফালে এখন আছে সুইফট আহিব 2018 হয়, ফাৰ্ষ্ট অনাৰ, আপোনাৰ VXI ভেৰিয়েন্ট হয়, 70,000 ৰ ভিতৰতে গাড়ীখন চলিছে। এখন আহিব আপোনাৰ 570। ওকে, এখন টাটা টিগৰ এখন আপোনাৰ আহি যাব 2017 ৰ গাড়ী হয়, অলমোষ্ট ছেকেণ্ড অনাৰ চাগে গাড়ীখন আছে, একজেক্টলি মই পাহৰিছোঁ, টপ মডেল গাড়ী হয়। এখন আহিব আপোনাৰ 4,55,000। ওকে, XUV 300 2019 লাষ্টৰ ফালৰ গাড়ী হয়, W4 ডিজেল, 1500 cc ডিজেল ইঞ্জিন হয়, 55,000 কিলোমিটাৰ জেনুইন চলিছে। এখন আহিব আপোনাৰ 690 অনলি। ওকে, এফালে এখন আছে আপোনাৰ ব্লেক কালাৰ ডাষ্টাৰ নে? ব্লেক কালাৰ ডাষ্টাৰ এখন আপোনাৰ RX-Z হয়, টপ মডেল গাড়ী হয়। এখন একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী, ইঞ্জিন সিল পাই যাব, 1500 cc ডিজেল ইঞ্জিন হয়। এখন আহি যাব 5,65,000 টকা। ওকে, এফালে এখন আৰ্টিগা আছে, এই আৰ্টিগাখন কিমান আহিব? আৰ্টিগা এখন আপোনাৰ 2017 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ZXI টপ মডেলটো হয়। এখন আহিব আপোনাৰ 690। ওকে, এখন বেলেনো ডেল্টা হয়, এখন আপোনাৰ 1300 cc ডিজেল ইঞ্জিন হয়, ডিজেলত ইয়াৰ মাইলেজ খুব ভাল। এখন আহি যাব আপোনাৰ 490 অনলি। ওকে, এফালে কি গাড়ী এখন? ৰেক্সটন হয়, চেংয়ং ৰেক্সটন, এখন আপোনাৰ মহিন্দ্ৰা আল্ট্ৰা G4 ৰ আপগ্ৰেডেড ভাৰ্জন হয়, টপ মডেল গাড়ী, 2013 ৰ গাড়ী হয়। 1 লাখৰ আশে-পাশে গাড়ীখন চলিছে, 1 লাখ প্লাছ চলিছে। এখন আহিব আপোনাৰ 550 অনলি। আৰ্টিগা কিমান আহিব? 7 সিটাৰ আৰ্টিগা এখন VXI হয়, 2017 ৰ হয়, 80,000 আশে-পাশে চলিছে। এখন আহি যাব আপোনাৰ 650 অনলি। 650 হয়। এফালে এখন আছে সাফাৰি ষ্ট্ৰম, 2016 ৰ গাড়ী হয়, VX টপ মডেলটো হয়, একদম অৰিজিনেল পেইণ্টৰ গাড়ী, সিল ইঞ্জিন, 2200 cc ডিজেল ইঞ্জিন হয়, ভেৰি কৰ, 400 নিউটন মিটাৰ ফৰ টৰ্ক ই প্ৰডিউচ কৰে। এখন আহি যাব আপোনাৰ 650। ওকে, এখন সুইফট নেকি? এখন ডিজায়াৰ হয়, সুইফট ডিজায়াৰ ডিজেলত,
ডিজেল কোনোবা কাস্টমাৰ যদি ৰাফ ইউজ কৰিবৰ কাৰণে গাড়ী এখন বিচাৰিছে বা অলপ হেভি মাইলেজ থকা গাড়ী এখন লাগে তো এখন ল'ব পাৰে 3,20,000 আহিব মাত্ৰ কিমান চনে এখন 2012 বা 13 হ'ব VDI এখন সুইফট VDI হয় ডিজেলত ফাৰ্ষ্ট অনাৰ অৰিজিনেল পেইণ্টৰ গাড়ী এখন আহি যাব আপোনাৰ 310 অনলি ওকে এখন হেক্সা 4x4 হয় 2000 আপোনাৰ 17 ৰ সেকেন্ড অনাৰ গাড়ী হয় ফাৰ্ষ্ট বা সেকেন্ড অনাৰ হ'ব এক্স্যাক্টলি মই পাহৰিছো এখন কিন্তু আপোনাৰ হেক্সা 4x4 খুব ৰেয়াৰ একদম টিপটপ কন্ডিশন হৈ আছে গাড়ী এখন হেক্সা সানৰুফো পাই যাব ক্যাপ্টেন সিট পাই যাব এক্সট্ৰিম ভেৰিয়েন্ট হয় 1 লাখ প্লাস গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 850 অনলি ওকে এফালে এখন কি গাড়ী এখনো হেক্সা হয় কোনোবা কাস্টমাৰ যদি আপোনাৰ অটোমেটিক হেক্সা বিচাৰি আছে এখন ল'ব পাৰে মেনুৱেলত অপচন সেইটো 18 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আপোনাৰ অটোমেটিকত এখন আহি যাব আপোনাৰ 850 হয় এখন সুইফটৰ দাম কিমান আহিব এখন ডিজায়াৰ হয় সুইফট ডিজায়াৰ 2015 ৰ VXI হয় এখন আহি যাব আপোনাৰ 450 অনলি 450 হয় পেট্ৰল ন পেট্ৰল এখন ওকে এফালে i20 এখন আছে i20 ম্যাগনা অপশনাল হয় 2016 ৰ গাড়ী হয় VIP নম্বৰ প্লেট লাগা আছে নম্বৰ প্লেটৰ কস্টিং এর মাত্ৰ আপোনাৰ আজি ডেটত ল'ব গলে 1 লাখ প্লাস আছে এখন আহি যাব আপোনাৰ 450 অনলি আছে নেক্সট এখন সিয়াজ আছে এখন কিমান আহিব সিয়াজ এখন আপোনাৰ 2015 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ VXI এখন আহি যাব আপোনাৰ 4,20,000 আহিব ওকে এফালে এখন আপোনাৰ KOV 100 নেকি KOV 100 আপোনাৰ K6 প্লাস হয় ডিজেলত ইয়াৰ মাইলেজ আপোনাৰ খুব ভাল 20 প্লাসে পোৱা যাব এখন আহি যাব আপোনাৰ 365 ওকে এখন XUV 500 হয় 2012 বা 13 মডেল হয় কিন্তু ফাৰ্ষ্ট অনাৰ গাড়ী 67,000 ৰ ভিতৰতে গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 550 অনলি 550 এফালে এখন আপোনাৰ i20 নেকি এখন ন এখন গ্ৰেনেডা নিয়স 2022 লাষ্টৰ ফলৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ স্পেয়াৰ টায়াৰ আনটাচ 30,000 আশে-পাশে চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী এখন সেকেন্ড টপত আহে এইখনৰ দাম আহিব আপোনাৰ 650 অনলি 650 হয় এফালে ইয়নখনৰ দাম কিমান আহিব ইয়ন 2013 ৰ মডেল হয় কিন্তু গাড়ীখন চলিছে অনলি 21,000 জেনুইন মই যে কৈছিলো আপোনাক টেকনিশিয়ান চেক কৰি ল'ব পাৰিব 100% পাৰিব এখন গাড়ী যাৰ গাড়ী আছিল তেওঁৰ অলৰেডি 4-5 মান অলৰেডি বহুত গাড়ী আছিল এখন তেওঁৰ আপোনাৰ লেডিস ইউজ কৰিছিল হেৰি এক্স্যাক্টলি মই ক'ব নোৱাৰিম কিন্তু গাড়ীখন জেনুইন চলা আছে কম চলিছে 21,000 জেনুইন চলা আছে এখন আহি যাব আপোনাৰ 2,20,000 মাত্ৰ কিমান চনৰ 2013 চনৰ আৰু এখন আপোনাৰ 2020 চনৰ হয় টিয়াগো XM ভেৰিয়েন্ট হয় ফাৰ্ষ্ট অনাৰ গাড়ী পেট্ৰল ইঞ্জিন হয় 3 সিলিন্ডাৰ মাইলেজো ভাল পাব 40,000 ৰ ভিতৰতে গাড়ীখন চলিছে ইয়াৰ আহিব দামটো 4,50,000 ওকে ডাস্টাৰ পেট্ৰলত হয় 2000 দুখন আগত মই আপোনাৰ ডিজেল দেখালো এখন 2019 ৰ পেট্ৰল হয় আপোনাৰ ইয়াৰ দাম আহিব আপোনাৰ 570 অনলি 570 টাইগাৰ 2021 চনৰ গাড়ী হয় কোনোবা কাস্টমাৰ যদি আপাৰ মডেল বিচাৰি আছে আপোনাৰ কম বাজেটত এখন ল'ব পাৰে 21 চনৰ সেকেন্ড টপ মডেল গাড়ী হয় 40,000 ৰ ভিতৰতে গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 575 আৰু এখন টিয়াগো XT হয় সেকেন্ড টপত আহে 2019 ৰ গাড়ী হয় এখন আহি যাব আপোনাৰ 395 অনলি 395 আফটাৰ মাৰ্কেট এলয় লাগি আছে ওকে এখন এসপ্ৰেছো 2020 চনৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী ডক্টৰ ইভেন্ট গাড়ী হয় একদম টপ মডেলটো হয় অটোমেটিকত কোনোবা কাস্টমাৰ যদি লম বিলি ভিছে মাত্ৰ গাড়ীখন চলিছে 20,000 কিলোমিটাৰ স্পেটা মাটিতে নামানাই এখন আহি যাব আপোনাৰ 475 অনলি ডক্টৰ ইভেন্ট গাড়ী WRV এখন আপোনাৰ 2017 চনৰ গাড়ী হয় 1500 সিসি ডিজেল ইঞ্জিন হয় এখন ডক্টৰ ইভেন্ট গাড়ী হয় ফাৰ্ষ্ট অনাৰ এখন ডিজেলত আপোনাৰ 20 প্লাস মাইলেজ পাব ইয়াৰ দাম আহিব আপোনাৰ 5,20,000 টকা সিয়াজ মেৰুন কালাৰ সিয়াজ আপোনাৰ ফাৰ্ষ্ট অনাৰ হয় আলফা অটোমেটিক টপ মডেল গাড়ী হয় AC হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো টাচ স্ক্ৰিন ৰিভাৰ্স কেমেৰা আপোনাৰ এলয় পা আদি কৰি সব ফিচাৰ টপ মডেলত যিমানখিনি এক্সপেক্ট কৰে টপ পাই যাব ইয়াৰ দাম আহিব 5,50,000 ওকে এখন ডাস্টাৰ এখন আপোনাৰ RXL হয় এডভেঞ্চাৰ এডিশন ফাৰ্ষ্ট অনাৰ 55,000 জেনুইন চলা আছে এখন আহিব আপোনাৰ 570 অনলি মাহিন্দ্ৰা থাৰ 4x4 মাহিন্দ্ৰা থাৰ 4x4 এখন আপোনাৰ অলৰেডি বুক হৈছে এখন মানে সোল হৈ গ'ল বাকিখিনি চোৱা চিতা কৰা আপোনালোকৰ দায়িত্ব মই ইনফৰমেশন দিছো যে তেওঁলোকৰ ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন কি আছে তেওঁলোকৰ গাড়ী কিমান আছে তেওঁলোকৰ প্ৰাইচ বিলাক কেনেকুৱা গতিকে এই গোটেই কথাখিনি মই আপোনালোকক জনাই দিছো এতিয়া ভালকে আহি ফিজিক্যালি আপোনালোকে গাড়ী চাই ল'ব ভেৰিফাই কৰি ল'ব তাৰ পিছত আপোনালোকে গাড়ীখন পাৰচেজ কৰিব কৈ দিছো যেটো আপোনাৰ ভিউয়াৰ্স বিলাকক মানেখিনি কোৱা নাই বাৰু যেটো নতুন নিউ ইয়াৰ আহি আছে তো কাস্টমাৰ বিলাক আপোনাৰ ম্যাক্সিমাম বিচাৰে যে নতুন সেকেন্ড হ্যান্ড গাড়ীখন লৈছে এটা অফাৰ দিলে ভাল লাগে তো মই অফাৰ কিছুমান ইনক্লুড কৰি দিছো যেটো এটা বৰ্তমান চলি থকা তথাপি মই আপোনাৰ ভিডিঅ'ত মই আপোনাৰ ফাৰ্ষ্ট আপোনাৰ ভিডিঅ'তে মই অফাৰ কিটা কৈ দিছো হয় ফ্ৰিজ থাকিব ৱাশ্বিং মেচিন থাকিব বেষ্ট্ৰিও মাইক্ৰোভেন স্মাৰ্টফোন বা কিছুমান কাস্টমাৰ অলৰেডি বিলাক থাকে তো আমি ফুল টেঙ্কি ফিউলো কৰি দিছো লাগিলে 10 লিটাৰ টেঙ্কি হক লাগিলে 100 লিটাৰ হক আমি আপোনাৰ ভিডিঅ' চাই যদি কয় যে আমি সাজিজ আসামিজ ব্লগ চাই আইছো হেখিনি মই আপোনাক প্ৰভাইড কৰাই দিম আপোনালোকে আহি ক'ব লাগিব যে মই ভিডিঅ' চাই আইছো মই এখিনি আপোনাৰ অফাৰখিনি মই কাস্টমাৰ প্ৰভাইড কৰিব কোনখন ডিস্ট্ৰিক্টৰ পৰা আপুনি ভিডিঅ'টো চাই আছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ